নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 5 অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক জীৱন অসমৰ প্ৰাচীন কালৰ পৰা আধুনিক কাললৈ শীৰ্ষক পাঠটোৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে, চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ মূল্যাংক 1 নম্বৰ প্ৰশ্ন, মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰ, মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ। 2 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? উত্তৰ, শৰাইঘাটৰ যুদ্ধ 1671 চনত সংঘটিত হৈছিল। 3 নম্বৰ প্ৰশ্ন, কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ, কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ। 4 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত ধৰ্মটোৰ আচল নাম কি? উত্তৰ, শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত ধৰ্মটোৰ আচল নাম হ'ল ভাগৱতী ধৰ্ম বা মহাপুৰুষীয় ধৰ্ম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ, তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই হিষ্টৰীৰ ই বুকটো পাৰচেছ কৰিছিল তেওঁলোকে ফাইনেল এক্সামত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই বুকটো পাৰচেছ কৰি পৰীক্ষাত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিব বিচৰা তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল? উত্তৰ, 1826 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল। 6 নম্বৰ প্ৰশ্ন, স্বাধীনতাৰ পিছত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ, গোপীনাথ বৰদলৈ। 7 নম্বৰ প্ৰশ্ন, অসমত সংঘটিত হোৱা চিপাহী বিদ্ৰোহৰ মুখ্য নেতাজন কোন আছিল? উত্তৰ, অসমত সংঘটিত হোৱা চিপাহী বিদ্ৰোহৰ মুখ্য নেতাজন আছিল মণিৰাম দেৱান। 8 নম্বৰ প্ৰশ্ন, চুকাফাই স্থায়ী ৰাজধানী ক'ত পাতিছিল? উত্তৰ, চুকাফাই স্থায়ী ৰাজধানী বৰ্তমান শিৱসাগৰৰ চৰাইদেউত পাতিছিল। 9 নম্বৰ প্ৰশ্ন, কনৌজৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক হিচাপে কোনে শাসনৰ কাম চলাইছিল? উত্তৰ, কনৌজৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক হিচাপে ভাস্কৰ বৰ্মনে শাসনৰ কাম চলাইছিল। 10 নম্বৰ প্ৰশ্ন, গড়গাঁৱত আহোমৰ ৰাজধানী কোনে স্থাপন কৰিছিল? উত্তৰ, গড়গাঁৱত আহোমৰ ৰাজধানী চুংকংমুং বা গড়গয়া ৰজাই স্থাপন কৰিছিল। 11 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কৰা লোকজন কোন আছিল? উত্তৰ, ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কৰা লোকজন আছিল গোমধৰ কোঁৱৰ। 12 নম্বৰ প্ৰশ্ন, কোন ৰজাৰ ৰাজত্বত চীন পৰিব্ৰাজক কামৰূপলৈ আহিছিল? উত্তৰ, কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত চীন পৰিব্ৰাজক কামৰূপলৈ আহিছিল। 13 নম্বৰ প্ৰশ্ন, কোন চনত কটন কলেজ স্থাপন কৰা হৈছিল? উত্তৰ, 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ।